এজন সাহাবী মারওয়ান বিন হাকাম যেতিয়া বাদশাহ আছিল, আমিৰুল মুমিনিন আছিল, তেখেতৰ ওচৰত বিচাৰ লৈ গ'ল এজনী মহিলাই এজন সাহাবাৰ বিৰুদ্ধে বিচাৰ লৈ গ'ল যে আল্লাহৰ নবীৰ সাহাবী অমুকে মোৰ মাটি দখল কৰিছে, মোৰ মাটিত নাহক কব্জা কৰিছে। তো বাদশাহে সুধিলে সেই সাহাবীজনক যে এই বিষয়ত তুমি কি কোৱা? তেতিয়া সাহাবীজনে ক'লে যে আপুনি বিশ্বাস কৰেনে যে মই এনেকুৱা কাম কৰিব পাৰিম যি নেকি মই নিজেই শুনিছোঁ যে নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বৰ্ণনা কৰিছে যে যদি কোনোবাই এক বালিশ অৰ্থাৎ এক বিটা কাৰোবাৰ এক বিটা মাটি যদি কব্জা কৰে, কিয়ামতৰ দিনাখন 7 জমিনৰ মালা তোক তাৰ ডিঙিত পিন্ধাই দিয়া হ'ব। এই হদিছ মোৰ কাণত পৰাৰ পাছত মই এনেকুৱা ধৰণৰ কাম কৰিব পাৰিমনে? আৰু সেই হদিছতেই উল্লেখ আছে যে কোনোবা মানুহে নিজৰ সম্পত্তি বঢ়াবৰ কাৰণে দি থোৱা চিনবিলাকক অকণমান চমুৱাই দিয়ে বা অকণমান বঢ়াই দিয়ে। 1 ইঞ্চিও যদি বঢ়াই দিব পাৰি অকণমান মাটি নিজৰ ফালে সোমাব। এনেকুৱা ধৰণৰ কাম কৰা মানুহবিলাকৰ ওপৰত আল্লাহৰ অভিশাপ, আল্লাহৰ লানত। তো মই সদায় শুনাই আছিলোঁ আপোনালোকৰ সন্মুখত। তো সেই বাদশাহে সেই অমুক সাহাবীজনক সুধিলে, ক'লে, তেওঁ ফাইছলা দিলে যে যেতিয়া নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে উক্ত বাণী যোনটো তুমি আমাক শুনালা, নবীজনে কওঁতে তুমি নিজে মৌজুদ আছা, তাৰ দাবীও তুমি হোৱা, গতিকে ইয়াত আৰু মোৰ কোনো সাক্ষীৰ প্ৰয়োজন নাই, তুমি সত্যত আছা। তেতিয়া সেই সাহাবীজনে ক'লে, মনৰ দুখ আৰু মনৰ আক্ষেপত ক'লে, ইয়া আল্লাহ, যদি মই সত্য হওঁ তেতিয়াহ'লে এই মানুহজনীৰ জীৱিত অৱস্থাত তাৰ চকুৰ ৰশ্মি নাইকিয়া হৈ যাওক, জীৱিত অৱস্থাত তাৰ চকুৰ ৰশ্মি নাইকিয়া হৈ যাওক আৰু তাই নিজৰ মাটিতেই মৰক। ৰিৱায়াতকাৰীয়ে বৰ্ণনা কৰিছে যে সেই সময়ত তাইৰ ইন্তেকালৰ আগে আগে তাইৰ চকুৰ সম্পূৰ্ণ পাৱাৰ পোহৰ নাইকিয়া হৈ গুচি গ'ল, নেদেখা হ'ল, অন্ধ হৈ গ'ল, নেদেখা হ'ল। আৰু যেতিয়া মৌতৰ সময় হ'ল, নিজৰ মাটিতেই অকণ দম্ভালি মাৰি চাগে খোজকাঢ়ি আছিল, তাতেই কিবা গাঁত খান্দি থোৱা আছিল, সেই গাঁতত পৰি নিজৰ মাটিতেই মৃত্যুবৰণ কৰিলে। ভাই মাহতাৰাম, দোস্ত বুজুৰ্গ, আমি যাৰ ওপৰত জুলুম কৰিম, যি মজলুম হ'ব, সেই মজলুমসকলৰ সেই মজলুমসকলৰ হুমুনিয়া, সেই মজলুমসকলৰ বদদুৱা আৰু আল্লাহ তাবাৰক ওয়া তাআলাৰ মাজত কোনো পৰ্দা নাথাকিব। তেওঁলোকে যদি মজলুমসকলে যদি ৰাতিৰ অন্ধকাৰত উঠি যদি আল্লাহ অমুকে মোক ইমান কষ্ট দিছে কৈছে, সেই বদদুৱাৰ মাজত আৰু আল্লাহৰ মাজত কোনো পৰ্দা নাই, কোনো মাধ্যম নাই, মাধ্যমবিহীন কবুল আল্লাহ তাবাৰক ওয়া তাআলাই কৰিব। এনেকুৱা কিমান অত্যাচাৰত আমি জৰ্জৰিত হৈ আছোঁ।